এতিয়া আমি চাম ফাৰ্ষ্ট পলিনমিয়েলছ ইংলিছত ইয়াক কোৱা হয় পলিনমিয়েলছ অসমীয়াত কয় বহুপদ আমি নামটোৰ পৰাই গম পাইছোঁ বহু পলি মানে হ'ল বহুত মানে মেনি নমিয়েলছ মানে হ'ল টাৰ্মছ আৰু পলি মানে হ'ল মেনি অৰ্থাৎ বহু পদ মানে বহুত কেইটা আমাৰ ইয়াত কি থাকিব টাৰ্মছ থাকিব পলিনমিয়েল কেনেকুৱা ধৰণৰ আমি এইটো বিষয়ে যদি জানিব খোজো আমি সচৰাচৰ এনেকুৱা জানো যে বৰ্গ সাপোজ আমি যদি চাওঁ যে বৰ্গ আছে এটা এইটো এটা বৰ্গৰ কালিৰ সূত্ৰ এৰিয়া অফ স্কুৱেৰ মানে বৰ্গৰ যদি আমি কওঁ কালি আমি যদি এৰিয়াটো চাওঁ এৰিয়াৰ সূত্ৰ কি আছিলে যে বাহু স্কুৱেৰ কি কালিৰ সূত্ৰটো কি আছিলে বাহু স্কুৱেৰ যদি আমি এই বাহুটোৰ মান ধৰো 3 এটো কিমান হ'ব 3 এটো 3 এটো 3 তেতিয়া হলে ইয়াৰ কালি কি হ'ব 3 স্কুৱেৰ যদি আমি এনেকুৱা এটা বৰ্গ লওঁ তে আৰু এটা সৰু বৰ্গ লৈছো মই এটো এটা বৰ্গ ইয়াত 2 এটো 2 এটো 2 এটো 2 তেতিয়া হলে ইয়াৰ কালি কি হ'ব এৰিয়া কি হ'ব ইয়াৰ এৰিয়া হ'ব 2 স্কুৱেৰ যদি আমি ডাঙৰ এটা স্কুৱেৰ লওঁ তেতিয়া হলে আমাৰ এটো কি হ'ব যদি আমি ডাঙৰ এটা স্কুৱেৰ লওঁ এটো ধৰক 4 আছে এটো 4 এটো 4 এটো 4 তেতিয়া হলে ইয়াৰ কালি এৰিয়া কি হ'ব কালি কি হ'ব যে 4 স্কুৱেৰ অৰ্থাৎ আমি যদি কওঁ যে এটা সাধাৰণ যদি আমি ওলাও যে বৰ্গৰ কালিৰ যদি আমি কওঁ বৰ্গৰ কালি তেতিয়া হলে আমি সাধাৰণভাৱে যদি কওঁ বাৰু যিকোনো বাহুৰ মান হ'ব পাৰে বাহুটোৰ মাপ যিকোনো হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 5 হ'ব পাৰে 1000 হ'ব পাৰে সেই কাৰণে আমি যদি কওঁ যে এটো হ'ল আমাৰ x ওপৰত যদি মই কওঁ স্কুৱেৰ হেতু আমি ক'ব পাৰো যে এটো হ'ল কি x স্কুৱেৰ তেতিয়া হলে এই বৰ্গটোৰ কি হ'ব কালিৰ সূত্ৰ কি আহি গ'ল যে x স্কুৱেৰ অৰ্থাৎ বাহু স্কুৱেৰ আৰু এই যে আমি x স্কুৱেৰ পালো ইয়াকে আমি কওঁ একোটা ইয়াক আমি যেটো x আমি ললো ইয়াক কওঁ আমি ইয়াৰ পৰা আমি কি গম পালো চাওকচোন যে ইয়াৰ মানটো x ৰ মান এটা নিৰ্দিষ্ট নহয় x ৰ মান এটা নিৰ্দিষ্ট নহয় মানে x ৰ মানটো কি হয় ভেৰাইটি হয় যে আমাৰ কি হৈছে ভেৰাইটি টাইপৰ আছে অৰ্থাৎ বহুত হ'ব পাৰে সেই কাৰণে ইয়াক ইংলিছত কয় ভেৰিয়েবল কি বুলি কয় ভেৰিয়েবল অসমীয়াত কি বুলি কয় চলক অসমীয়াত কি বুলি কয় চলক বুলি কোৱা হয় কাৰণ x ৰ এটা কোনো ধৰণৰ কি নাই নিৰ্দিষ্ট মান নাই হি x ৰ মান এবাৰ কি হৈছে 2 হৈছে এবাৰ কিমান হৈছে 3 হৈছে এবাৰ কিমান হৈছে 4 হৈছে এবাৰ কেতিয়াবা 1000 হ'ব পাৰে কেতিয়াবা 5 হ'ব পাৰে কেতিয়াবা 10 হ'ব পাৰে এনেকুৱা হ'ব পাৰে সেই কাৰণে এইবোৰক আমি কি বুলি কওঁ চলক ইংলিছত এইবোৰক কি বুলি কোৱা হয় ভেৰিয়েবল আৰু এইটোকে আমি কি বুলি কওঁ অসমীয়া আৰু এটা কথা আছে ইয়াক আমি কি বুলি কওঁ বীজগণিতীয় আৰু ইয়াৰ ওপৰত আমি এটা কি পাইছো পাৱাৰ পাইছো ইয়াক আমি অসমীয়াত কি বুলি কওঁ ঘাত ঠিক হৈদৰে যদি আমি কওঁ যে বৰ্গৰ পৰিসীমা অৰ্থাৎ পেৰিমিটাৰ অফ এ স্কুৱেৰ তেতিয়ালে কি হ'ব যে বৰ্গৰ পৰিসীমা মানে হ'ল এই চাৰিটা বাহুৰে কি যোগফল মানে আমি কি হ'ব 2 + 2 + 2 + 2 নহলে যদি আমি এইটোৰ ক্ষেত্ৰত চাও তেতিয়ালে হ'ব কি 3 + 3 + 3 + 3 যদি আমি এইটোৰ ক্ষেত্ৰত চাও 4 + 4 + 4 + 4 অৰ্থাৎ আমি ক'ব পাৰো যে 4 * কি বাহু 4 * কি বাহু অৰ্থাৎ আমি ক'ব পাৰো 4 * x সেই x টো কি হৈ গ'ল x টোৰ নাম হৈ গ'ল ভেৰিয়েবল অৰ্থাৎ কি বুলি কওঁ চলক পলিনমিয়েলছবোৰ হ'ল একোটা বীজগণিতীয় যাৰ ঘাতবোৰ সদায় ধনাত্মক গোটা সংখ্যা হয় এতিয়া কথা হ'ল গোটা সংখ্যা কোনবোৰ ইংলিছত কয় হোল নাম্বাৰ বা গোটা সংখ্যা হ'ল যিবোৰ এটোক আমি কি বুলি কওঁ হোল নাম্বাৰবোৰ হ'ল যে 0 পৰা স্টাৰ্ট কৰি 0 1 2 3 4 5 6 এইবোৰ হ'ব একোটা
গোটেই এইবোৰ একোটা হোল নাম্বাৰ অৰ্থাৎ গোটা সংখ্যা ইয়াতে আমি এনেকুৱা পাইছোঁ যদি আমি এতিয়া চাওঁ যে আয়ত ইংলিছত কি বুলি কয় ৰেক্টেংগুল যদি আমি এতিয়া চাওঁ আয়ত এটা ইয়াৰে আমি দিশ ধৰিছোঁ এইটো হ'ল 5 মিটাৰ ইয়াৰে আছে কিমান 3 মিটাৰ এইটো কি হ'ব আয়ত মানে কাক কয় আসল কথা হ'ল আমি আয়ত জানিব লাগিব আয়ত মানে হ'ল যে যাৰ বিপৰীত বাহু দুটা যোগ সমান আৰু কোণ সদায় কি হয় 90 ডিগ্ৰী তাক আমি কি বুলি কোৱা হয় আয়ত তেতিয়াহ'লে এইটো যদি 5 মিটাৰ হয় এইটো কি হ'ব 5 মিটাৰ বিপৰীত বাহু এইটো কিমান হ'ব 5 মিটাৰ 3 মিটাৰ এতিয়া আয়তৰ আমি কালি জানো আয়তৰ কালিৰ সূত্ৰ আমি কি জানো যে আয়তৰ কালি কিমান আয়তৰ কালি হ'ল দিশ পূৰণ প্ৰস্থ মানে লেংথ ইনটু ব্ৰেথ ইংলিছত কয় এৰিয়া অফ ৰেক্টেংগুল কি হ'ব লেগ ইনটু ব্ৰেথ যদি এইটো চাওঁ তেতিয়াহ'লে ইয়াৰ কিমান হ'ব 5 ইনটু 3 মানে কিমান পাই আছোঁ আমি এনচাৰ 15 ঠিক সেইদৰে যদি আমি এইটো এনেকুৱা হয় আয়তটো যদি আমাৰ আৰু অলপ ডাঙৰ হৈ যায় আয়তটো কি হৈ যায় যদি আয়ত আমি এইটো চাওঁ যে আয়তটো কি আছে বহুত ডাঙৰ আছে যেনেকুৱা এনেকুৱা ধৰণৰ এইটো হ'ল 7 এইটো 7 এইটো আছে 2 তেতিয়াহ'লে ইয়াৰ কালিৰ সূত্ৰ কি হ'ব আয়তৰ কালি কি হ'ব এতিয়া হ'ব দিশ পূৰণ প্ৰস্থ মানে 7 ইনটু 2 ইয়াতে কিমান পাইছোঁ 5 ইনটু 3 তেতিয়া যদি আমি সাধাৰণভাৱে লওঁ যে আয়তৰ কালিৰ সূত্ৰটো যদি আমি ভাবোঁ সাধাৰণভাৱে যদি আমি লওঁ যে আয়তৰ কালি আমি যদি এনেকুৱা দিওঁ যে x ইনটু y কি কৰিলোঁ x ইনটু xটো কি বুজাইছে xটো বুজাইছে দিশ yটোৱে কি বুজাই আছে এইটো হ'ল প্ৰস্থ x মানে হ'ল লেংথ y মানে হ'ল ব্ৰেথ তেতিয়াহ'লে এইটো এটা চলক এইটো এটা চলক কাৰণ ইয়াৰ কোনো নিৰ্দিষ্ট মান নাই কাৰণ এইটো আয়তৰ ক্ষেত্ৰত 7 আছিলে দিশ এইটো আয়তৰ ক্ষেত্ৰত কিমান আছে 5 এইটো আয়তৰ ক্ষেত্ৰত প্ৰস্থ কিমান আছে 2 এইটোৰ কাৰণে কিমান আছে 3 মানে ইয়াৰ মান নিৰ্দিষ্ট নাই সেইকাৰণে এইবোৰক আমি কি বুলি কোৱা হয় চলক সেইকাৰণে পলিনমিয়েলছবোৰ হ'ল একোটা বীজগণিত যাৰ চলকৰ ঘাত সদায় ধনাত্মক গোটা সংখ্যা হয় তাক আমি কি বুলি কোৱা হয় পলিনমিয়েলছ এতিয়া পলিনমিয়েলছৰ কিছুমান টাইপছ আছে যদি আমি চাওঁ কেতিয়াবা এনেকুৱা দেখা পাম কেতিয়াবা এটা আমি দেখি আহিছোঁ আগতেও কেতিয়াবা আমি এনেকুৱা দেখা পাইছোঁ যে x স্কুৱেৰ কেতিয়াবা 3x স্কুৱেৰ কেতিয়াবা আমি যে x টু দি পাৱাৰ 5 কেতিয়াবা আমি দেখিছোঁ 3x প্লাছ 2 কেতিয়াবা আমি এনেকুৱা দেখাইছোঁ বীজগণিত 3 x টু দি পাৱাৰ 7 প্লাছ y এনেকুৱা আমি দেখা পাইছোঁ ইয়াতে আমি কি ক'ব পাৰিম যে ইয়াতে আমাৰ টাৰ্মছ কেইটা আছে পদ কেইটা আছে এটা ইয়াতো কেইটা আছে এটা ইয়াতো কেইটা আছে এটা ইয়াত কেইটা আছে পদ ইয়াত আছে দুটা পদ আছে ইয়াতো কেইটা পদ আছে দুটা পদ আছে ইয়াত যদি আমি কওঁ x2 চলক কেইটা আছে এটা ইয়াতো চলক কেইটা আছে এটা ইয়াতো কেইটা চলক আছে এটা ইয়াত চলক কেইটা আছে টোটেল এটা আছে কিন্তু এইটো যদি আমি চাওঁ চলক কেইটা আছে দুটা আছে কি x আৰু y সেইকাৰণে টাইপছ অফ মানে পলিনমিয়েলবোৰক বহুপদবোৰক আমি কেনেকুৱা ধৰে আমি সবকে বহুপদ নকওঁ এইবোৰক আমি কম যদি এটা পদ থাকে তাক কওঁ এক পদ কি পদ বুলি কম এক পদ বা আমি কি বুলি কম ইংলিছত কয় মনোপলিনমিয়েল এইটো কয় ইয়াক আমি কি বুলি কম যদি এটাই পদ থাকে তাক কি বুলি কম এক পদ ইংলিছত কয় মনোনমিয়েল যদি আমাৰ দুটা পদ থাকে তেতিয়াহ'লে কম আমি দ্বিপদ তেতিয়াহ'লে তাক কম আমি বাইনমিয়েল যদি আমাৰ তিনিটা পদ থাকে তাক কম আমি ত্ৰিপদ অৰ্থাৎ ট্ৰাইনমিয়েল
যদি 4টা থাকে চতুৰ্থ পদ আমি অৰ্থাৎ 3টা বা 2টাতকৈ যদি বেছি হয় তাক আমি এটা শব্দতে কওঁ সেইটো হ'ল বহু পদ অৰ্থাৎ পলিনমিয়েল কি বুলি কওঁ পলিনমিয়েলছ যেনেকৈ ইয়াৰ এক্সাম্পল কেনেকুৱা হ'ব ধৰক এইটো থাকিল 3x এইটোৰ এক্সাম্পল কেনেকুৱা হ'ব 3x প্লাছ আৰু এটা কিবা এটা থাকিব লাগিব এইটোৰ এক্সাম্পল কেনেকুৱা হ'ব 3x প্লাছ 2 প্লাছ y এইটোৰ এক্সাম্পল কেনেকুৱা হ'ব এইটো এক্সাম্পল হ'ব আমি এইটোকো আমি বহুপদ ক'ব পাৰোঁ এইটো এক্সাম্পল ধৰক আমি এনেকুৱা দিছোঁ 4x to the power 7 plus 3x to the power 4 plus 3x square plus 5 plus 5 এইটোক আমি কি বুলি ক'ম বহুপদ অৰ্থাৎ যাৰ ইয়াক আমি কি বুলি ক'ম বহুপদ আৰু ইহঁতৰ যিবোৰ আমাৰ ঘাত আছে পাৱাৰ এই ঘাতবোৰ সদায় ইয়াৰ কিমান 1 সদায় একোটা কি গোটা সংখ্যা একোটা কি হয় গোটা সংখ্যা সেইকাৰণে পলিনমিয়েলছৰ ঘাতবোৰ একোটা কি হ'ব লাগিব গোটা সংখ্যা হ'ব লাগিব গোটা সংখ্যা কোনবোৰ 0 1 2 3 4 5 6 এনেকুৱা হৈ যাব গোটেইবোৰক আমি কি বুলি কোৱা হয় গোটা সংখ্যা এই ঘাতবোৰ কেতিয়াও ভগ্নাংশ হ'ব নোৱাৰে যদি ভগ্নাংশ হয় তেতিয়াহ'লে এইটো কি নহয় পলিনমিয়েলছ নহয় আমি এইটো কথা জানিব লাগিব এতিয়া আমি কিছুমান পাম যে কনষ্টেন্ট পলিনমিয়েল এতিয়া আমি যদি টাইপছ অফ পলিনমিয়েল চাওঁ যে কি বুলি ক'ম কিছুমান পলিনমিয়েল আছে যেনেকুৱা এইটো 3 যদি কয় এইটো এটা পলিনমিয়েল হয় না নাই হয় এইটোক আমি ধ্ৰুৱক পলিনমিয়েল কাৰণ ইয়াৰ লগত যদি আমি এইটো কৰোঁ যে x to the power 0 কি লিখিলোঁ x to the power 0 মানে কি যিকোনো বস্তুৰ ওপৰত যদি বা যিকোনো সংখ্যাৰ ওপৰত যদি পাৱাৰ 0 হয় তেতিয়াহ'লে সেইটো মানে হ'ল 1 আমি 3 টো কেনেকুৱাকৈ লিখিব পাৰোঁ 3 into 1 তেতিয়াহ'লে 3 টোক আমি এনেকুৱাকৈ লিখোঁ 3 into 1 অৰ্থাৎ আমি লিখিব পাৰোঁ 3 into x to the power 0 তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে এই পলিনমিয়েলটোৰ অৰ্ডাৰ মানে সৰি ঘাত কিমান ঘাত হ'ল 0 ঘাত হ'ল কি 0 আৰু এনেকুৱা ধৰণৰ পলিনমিয়েলক আমি কি বুলি কোৱা হয় কনষ্টেন্ট অৰ্থাৎ ধ্ৰুৱক পলিনমিয়েল এতিয়া আমি চাম আৰু এটা শব্দ চাম সেইটো শব্দটো হ'ল ডিগ্ৰী অফ এ পলিনমিয়েল মানে বহুপদৰ মাত্ৰা এতিয়া আমি এটা টপিক চাম এইটো হ'ল বহুপদৰ মাত্ৰা অৰ্থাৎ ডিগ্ৰী অফ পলিনমিয়েলছ এইটো কি হয় যে যিকোনো পলিনমিয়েলৰ সৰ্বোচ্চ ঘাতকে আমি সেই পলিনমিয়েলটোৰ মাত্ৰা বুলি কোৱা হয় সেই পলিনমিয়েলটোৰ কি বুলি কোৱা হ'ব মাত্ৰা যদি আমি এইটো x to the power 7 plus x square plus 3 আৰু এটা পলিনমিয়েল লৈছোঁ যে x to the power minus 7x আৰু এটা লৈছোঁ 7 আৰু এটা মই লৈছোঁ x plus x cube plus 2 তেতিয়াহ'লে এই পলিনমিয়েলটোৰ মাত্ৰা কিমান হ'ব এই পলিনমিয়েলটোৰ মাত্ৰা হ'ব কাৰণ এই পলিনমিয়েলৰ সৰ্বোচ্চ ঘাত কিমান আছে চলকৰ এইটো কিমান হ'ব 7 এইটোত কিমান আছে xৰ ওপৰত মাত্ৰা কিমান আছে একো নাই মানে কিমান আছে 1 তেতিয়াহ'লে ইয়াৰ মাত্ৰা কিমান হ'ব 1 এইটোৰ একো নাই ইয়াৰ লগত x নাই কিন্তু ইয়াৰ লগত আমি এইটো লিখিব পাৰোঁ 7 into 1 মানে কিমান 7 আমি এইটো কেনেকুৱাকৈ লিখোঁ 7 into x to the power 0 তেতিয়াহ'লে ইয়াৰ মাত্ৰা xৰ ওপৰত ঘাত কিমান হ'ল 0 সেইকাৰণে ইয়াৰ মাত্ৰা কিমান হ'ব 0 যদি আমি এইটো চাওঁ এইটোৰ মাত্ৰা কিমান হ'ব ইফালে আমি নেক্সট আৰু এটা আছে যদি আমি এইটো চাওঁ এইটো কি আছে x plus x cube plus 2 ইয়াৰ সৰ্বোচ্চ কিমান ঘাত আছে 3 সেইকাৰণে ইয়াৰ মাত্ৰা কিমান হ'ব 3 এইটোক আমি কি বুলি কওঁ বহুপদৰ মাত্ৰা বুলি কওঁ এতিয়া আমি আৰু এটা চাম বহুপদৰ মাত্ৰা আৰু এটা আছে শব্দ সেইটো হ'ল বহুপদৰ সহগ এইটো হ'ল মাত্ৰা আৰু এটা চাম কি সহগ অৰ্থাৎ কোফিচিয়েণ্ট যদি কয় x to the power 7 ৰ কোফিচিয়েণ্ট কি মানে
হহক কি তেতিয়াহ'লে এক্স টু দি পাৱাৰ 7ৰ লগত কিবা আছে নেকি একো নাই মানে আমি এটা 1 এটা ইনটু কৰি দিব পাৰোঁ সেইকাৰণে ইয়াৰ হহকটো কি হ'ব হহক হ'ব কিমান হ'ব 1 যদি কয় যে এক্স টু দি পাৱাৰ 7ৰ হহক হ'ল এইটো যদি কয় এক্স স্কুৱেৰৰ হহক কি ইয়াৰ লগত একো নাই মানে কিমান আছে 1 এটা আছে পূৰণ হৈ আমি 1 ইনটু এক্স স্কুৱেৰ কৰিলে এক্স স্কুৱেৰ হ'ব সেইকাৰণে ইয়াৰো হহক হ'ব এক্স স্কুৱেৰৰ হহক হ'ব কি কিমান হ'ব 1 হ'ব যদি এইটোৰ ক্ষেত্ৰত কয় এই পলিনমিয়েলটোৰ ক্ষেত্ৰত কয় যে এক্স টু দি পাৱাৰ 1ৰ হহক কি তেতিয়াহ'লে কিমান হ'ব এক্স টু দি পাৱাৰ 1ৰ হহক হ'ব -7 কাৰণ এক্স টু দি পাৱাৰ 1ৰ লগত কি লাগি আছে -7 যদি এইটোৰ ক্ষেত্ৰত কয় এইটোৰ ক্ষেত্ৰত ক'ব পাৰে যে এক্স টু দি পাৱাৰ 0ৰ হহক কি তেতিয়াহ'লে কিমান হ'ব ইয়াৰ হহক হ'ব 7 যদি কয় এক্স টু দি পাৱাৰ কিউবৰ হহক কি এইটোৰ ক্ষেত্ৰত যদি কয় এইটোৰ ক্ষেত্ৰত যদি আমি চাওঁ যে কি এক্স টু দি পাৱাৰ কিউবৰ হহক কিমান 1 এক্স স্কুৱেৰৰ এক্সৰ হহক কিমান 1 এইটোক একো নাই মানে কি লিখিব পাৰোঁ এক্স টু দি পাৱাৰ 0 মানে 1 হ'ব এক্স টু দি পাৱাৰ 0 মানে কিমান মানে সামথিং টু দি পাৱাৰ 0 ইকুৱেল টু অলৱেজ 1 তেতিয়াহ'লে এক্স টু দি পাৱাৰ 0ৰ হহক কিমান হ'ব ইয়াতে 2 হ'ব আমি এইটো এটা পালোঁ এতিয়া আমি মাত্ৰালৈ টাইপছ অফ কি চাব পাৰোঁ যে বহুপদৰ কিছুমান নাম আছে মাত্ৰা হিচাপে আমাৰ কি আছে কিছুমান বহুপদৰ নাম আছে সেইটো আমি এতিয়া চাম এটা হ'ল কনষ্টেণ্ট পলিনমিয়েল সেইটো আমি এইমাত্ৰ শিকিলোঁ যাৰ অৰ্থাৎ আমি কি ক'ব পাৰোঁ 0 যাৰ মাত্ৰাটো কি হয় সদায় 0 হয় তাক আমি কি বুলি কওঁ কনষ্টেণ্ট পলিনমিয়েল যেনেকুৱা 3 যদি কয় এই 3টোৰ কি হৈছে মাত্ৰা কিমান এই 3টোৰ মাত্ৰা হ'ব যে 3 ইনটু এক্স টু দি পাৱাৰ 0 সেইকাৰণে ইয়াৰ মাত্ৰা হ'ব কি হ'ব মাত্ৰা হ'ব 0 কিন্তু সেইকাৰণে সকলোবোৰ ধ্ৰুৱকৰ মাত্ৰা আমি লিখিব পাৰোঁ যে সকলোবোৰ ধ্ৰুৱকৰ মাত্ৰা সদায় 0 কিন্তু 0 যিটো ধ্ৰুৱক আছে 0 যদি কয় যে 0 ইয়াৰ মাত্ৰা কিমান ইয়াৰ মাত্ৰা আমি ক'ব নোৱাৰোঁ কাৰণ ইয়াৰ মাত্ৰাটো এনেকুৱা 0 ইনটু আমি এনেকুৱা লিখিব পাৰোঁ এক্স টু দি পাৱাৰ 1ও লিখিব পাৰোঁ তাকোতো 0ই হ'ব আকৌ যদি চাওঁ 0 ইনটু এক্স স্কুৱেৰ তাকো কি হ'ব 0ই হ'ব যদি কয় 0 ইনটু এক্স কিউব তাকো কি হ'ব 0 হ'ব 0 ইনটু এক্স টু দি পাৱাৰ 100 তেতিয়া কিমান হ'ব 0ই হ'ব সেইকাৰণে 0 ধ্ৰুৱকৰ কোনো নিৰ্দিষ্ট মাত্ৰা নাই অৰ্থাৎ আমি কওঁ আনডিফাইন মানে সংজ্ঞাবদ্ধ নহয় সেইকাৰণে আমি এইটো মনত ৰখা উচিত এইটো হ'ল ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে 0 ধ্ৰুৱকৰ মাত্ৰা কিমান 0 ধ্ৰুৱকৰ মাত্ৰা আনডিফাইন মানে সংজ্ঞাবদ্ধ নহয় কাৰণ কোনো নিৰ্দিষ্ট মাত্ৰা নাই কিন্তু সকলোবোৰ ধ্ৰুৱক 0ৰ বাহিৰে সকলোবোৰ যিমানবোৰ ধ্ৰুৱক 1 2 3 4 5 যিবোৰ সংখ্যা আছে সেইবোৰৰ মাত্ৰা সদায় কি হয় 0 হয় এতিয়া মাত্ৰা অনুযায়ী বহুপদৰ ভাগ আমি আগতে কি চালোঁ বহুপদৰ ভাগ চালোঁ যে টাৰ্মছ পদৰ সংখ্যা অনুযায়ী বহুপদৰ আমি কি চালোঁ ভাগ চালোঁ কি ভাগ চালোঁ এটা হ'ল একপদ দ্বিপদ ত্ৰিপদ চতুৰ্থ পদ মানে মনোনমিয়েলছ বা মনোনমিয়েলছ বাইনমিয়েলছ ট্ৰাইনমিয়েলছ এণ্ড কোৱাড্ৰিনমিয়েলছ এনেকুৱা আমি পাই গ'লোঁ এতিয়া আমি চাম মাত্ৰা অনুযায়ী কি থাকে এটা হ'ল থাকে এটা আমি পাওঁ যে ধ্ৰুৱক বহুপদ কি বুলি পাইছোঁ ধ্ৰুৱক বহুপদ অৰ্থাৎ কনষ্টেণ্ট পলিনমিয়েলছ যাৰ মাত্ৰা মানে ডিগ্ৰীটো কি হয় 0 হয় তাক আমি কি বুলি কওঁ ধ্ৰুৱক আৰু এটা আছে ৰৈখিক কি আছে ৰৈখিক বহুপদ কোনবোৰ যাৰ মাত্ৰা 1 হয় যিবোৰ বহুপদৰ মাত্ৰা কি হয় 1 হয় তাক আমি কি বুলি কোৱা হয় ৰৈখিক বহুপদ য'ত আৰু এটা আছে দ্বিঘাত কি বুলি কোৱা হয় দ্বিঘাত এইটো হ'ল যে দ্বিঘাত বহুপদ অৰ্থাৎ যাৰ মাত্ৰা 2 আৰু এটা আছে আমাৰ ত্ৰিঘাত এইটোক আমি ইংলিছত কয় কোৱাড্ৰেটিক পলিনমিয়েলছ ইয়াক আমি ক'ম এইটো হ'ল ত্ৰিঘাত এইটো হ'ল কি
3 ঘাত বহুপদ যাৰ ডিগ্ৰী 3 নেক্সট আছে 5 আৰু যদি আছে হেতু হল যাৰ ডিগ্ৰী হল 4 তাক আমি কওঁ বাইকুৱাড্ৰেটিক বুলি কোৱা হয় চতুৰ্থ ঘাতৰ যিটো আছে হেতুক আমি কি বুলি কোৱা হয় যে চতুৰ্থ ঘাতৰ বহুপদক আমি কি বুলি কোৱা হয় যে বাইকুৱাড্ৰেটিক পলিনোমিয়েলছ ইয়াত আমি যদি চাওঁ এটা আমি এক্সাম্পল লওঁ প্ৰত্যেকটোৰে যে ধ্ৰুৱক বহুপদ কোনবোৰ যিবোৰ ধৰক 3 যদি 3 হয় বা 4 হয় তেতিয়াহ'লে ইয়াৰ মাত্ৰা কিমান যে ইয়াৰ লগত 3 লগত আমি একো নাই মানে আমি কি লিখিব পাৰোঁ 3 লগত যে 3x to the power 0 4x to the power 0 কাৰণ x to the power 0 মানে হ'ল 1 সেইকাৰণে ইয়াৰ মাত্ৰা কিমান 0 সেইকাৰণে ইয়াৰ পদৰ সংখ্যা মেক্সিমাম এইটো হ'ল সৰ্বোচ্চ পদৰ সংখ্যা আমি ইয়াতে লিখিব লাগিব সৰ্বোচ্চ পদৰ সংখ্যা মানে মেক্সিমাম টাৰ্মছ কেইটা থাকিব লাগে ইয়াতে চাওক আমি কেইটা টাৰ্ম থাকিব পাৰে এটাই থাকিব পাৰিব ইয়াত কেইটা থাকিব পাৰিব এটা টাৰ্মছে থাকিব যদি আমি ৰৈখিক চাওঁ ৰৈখিকত যাৰ মাত্ৰা কি যাৰ যিটো দ্বিঘাতৰ মাত্ৰা কিমান 1 হেনেকুৱা আমি যদি এক্সাম্পল চাওঁ এক্সাম্পল এনেকুৱা লিখিব পাৰোঁ যে 3x + 5 বা আমি যদি লিখো 3x এইটো মাত্ৰা কিমান আছে 1 তেতিয়ালে এই পলিনোমিয়েলছটো এইটো আমাৰ কি হ'ব ইয়াৰ মাত্ৰা কিমান 1 ইয়াৰ মাত্ৰা কেইটা 1 কিন্তু ইয়াতে নাম্বাৰ অফ টাৰ্মছ কেইটা আছে দুটা মানে আমি ক'ব পাৰোঁ মেক্সিমাম কেইটা পদ থাকিব পাৰিব দুটা ঠিক সেইদৰে দ্বিঘাত যদি দ্বিঘাত হয় তেতিয়ালে আমাৰ এক্সাম্পল আমি এনেকুৱা ল'ব পাৰিম আমি এইটো লিখিব পাৰিম যে 4x² তেতিয়ালে ইয়াক আমি ক'ব পাৰোঁ দ্বিঘাত বহুপদ কিন্তু এইটোতো আমি কৰিব পাৰোঁ যে 4x² + 3x + 5 এইটোত এটা কি হয় কিমান হৈছে দ্বিঘাত বহুপদ কিন্তু ইয়াৰ সৰ্বোচ্চ মাত্ৰা কিমান ইয়াৰো 2 হয় ডিগ্ৰী কিমান মাত্ৰা কিমান 2 ইয়াৰ পদৰ সংখ্যা কিমান মেক্সিমাম 3 ঠিক সেইদৰে এইটোত কি হ'ব এইটোত আমাৰ মেক্সিমাম হ'ব 4 এইটোত কেইটা হ'ব মেক্সিমাম আহিব 5 মানে এই প্ৰত্যেকটো মাত্ৰাৰ লগত এক প্লাস কৰি দিলে যিকেইটা হয় এইকেইটা হ'ল সৰ্বোচ্চ পদৰ সংখ্যা এতিয়া আমি ইয়াতে কি কি পালো টাৰ্মছ কেইটা হ'ল এক নম্বৰত আমি পালো যে বহুপদ কাক কয় অৰ্থাৎ বীজগণিতীয় সকলোবোৰ বীজগণিতীয় গণিতবোৰে বহুপদ নহয় আকৌ সকলোবোৰ বহুপদে বীজগণিতীয় বীজগণিতীয় কি হ'ব বহুপদৰ কি হ'ব লাগিব মাত্ৰাবোৰ সদায় একো কি হ'ব লাগিব গোটা সংখ্যা হ'ব লাগিব আৰু ধনাত্মক হ'ব লাগিব হি ঋণাত্মক হ'ব নোৱাৰে মানে সাপোজ এইটো আছে x to the power -1 এই এটা বহুপদ নহয় কাৰণ ইয়াৰ মাত্ৰা যেটো আছে -1 আছে মাইনাস হ'ব নোৱাৰে বা x to the power আমি যদি এইটো চাওঁ যে 1/2 তেতিয়ালে এইটো এটা কি নহয় বহুপদ নহয় কিন্তু √7 * x √7 আছে কিন্তু x ৰ মাত্ৰা কিমান 1 টো কি হয় গোটা সংখ্যা এইটো এটা কি হয় বহুপদ তাৰ পিছত আমি পালো শশকৰ বিষয়ে আমি